নমস্কাৰ স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লে আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে বহুতে ইম্পৰ্টেণ্ট কিয়নো আজিৰ পৰা বহু দিনৰ আগতে আপোনালোকে এই ভিডিঅ'টোৰ কাৰণে আপোনালোকে সাৰ্চ কৰি আছিল বা মোৰ ভিডিঅ'টোৰ কথা কোৱা নাই মোৰ চেনেলটোৰ কথা কোৱা নাই বেলেগৰ ভিডিঅ' বা ইউটিউবত আপোনালোকে সাৰ্চ কৰা দেখা যায় যে আপোনালোকে প্ৰধানমন্ত্ৰীৰ যি আৱাস গৃহ যোজনা আছিল অৰ্থাৎ PMAGY অৰ্থাৎ সৰকাৰি ঘৰৰ আপোনালোকে বহুতে সাৰ্চ কৰি থাকে যে সৰকাৰি ঘৰৰ বাবে মই এপ্লাই কেনেকৈ কৰিম বা অনলাইন কেনেকৈ কৰিম ঠিক আছে আৰু আপোনালোকৰ বাবে সুখবৰ যে PMAGY অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনলাইন মুকলি কৰি দিছে আৰু কোনখন ষ্টেটৰ বাবে অনলাইন মুকলি কৰি দিছে আপোনালোকক সবিশেষ জনাম যদি হয় আপোনালোকে এপ্লাই কৰিও দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি গম পায় আৰু কোনখন ষ্টেটৰ বাবে আহিছে বা কেতিয়াৰ পৰা এপ্লাই হৈছে সকলোখিনি দেখাই আছে ভিডিঅ'টো শেষলৈকে চাই থাকক তেনেহলে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰো সৰকাৰি ঘৰৰ বাবে আপোনালোকে যেতিয়া আবেদন কৰিবলৈ যাব বা অনলাইন যেটো আহিছে বুলি কৈছো হেতু একচুয়ালি কেনেকৈ আপোনালোকে চাব পাৰিব বা হৈছে নে নাই কেনে ধৰণে আপোনালোকে চেক কৰিব তাৰ কাৰণে আপোনালোকে যাব লাগিব মেইনলি আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব তাত আপোনালোকে গুগল সাৰ্চ কৰিব গুগল সাৰ্চ কৰাৰ পিছত আপোনালোকে এটা টাইপ কৰিব যে PMAGY ঠিক আছে এই সাৰ্চ কৰাৰ লগে লগে আপোনালোকে পোনপ্ৰথমে দেখা পাইছে ইয়াতে বহুত কিটা অপচন আহি গৈছে ইয়াতে PMAGY এবলি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ফাৰ্স্ট আপোনালোকে দেখা পাইছে PMA গ্ৰামীণ যোজনা অফিচিয়েল ওয়েবসাইট ঠিক আছে অফিচিয়েল ওয়েবসাইট হয় এটোত আপোনালোকে ক্লিক কৰি দিব আৰু যেতিয়া ক্লিক কৰি দিব গোটেই পেজটো আপোনালোকৰ মেইনলি আপোনালোকে ইয়াতে ঘৰৰ লিষ্ট সকলোখিনি ইয়াতে দেখা পায় আৰু চাব পাৰে আপোনালোকে সকলো ডিটেইলছ ইয়াতে চেক কৰিব পাৰে গতিকে এই ওয়েবসাইটত আপোনালোকে খোল খোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে গোটেইখিনি প্ৰসেছ আপোনালোকে ইয়াতে চাব পাৰে ওয়েবসাইটৰ গোটেই ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰে তাৰ লগতে এতিয়া মেইন কথাটো হৈছে আপোনালোকৰ যেটো মই কথা কৈছো যে অনলাইন আহিছে বুলি তাতে আপোনাক চাবৰ কাৰণে কি কৰিব লাগিব এটা তিনটা ফুট সিন দেখিছে তিনটা সিনত ক্লিক কৰিব তিনটা সিনত ক্লিক কৰাৰ লগে লগে মেইন মানে ইন্টাৰফেস বিলাক আহি যাব ইয়াতে আপুনি তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ মেইন এটা বস্তু দেখা হ'ব ইয়াতে চাওক আৱাস প্লাস 24 সাৰ্ভে বুলি এটা নতুন নিউ দেখাই আছে দেখিছেনে এইটোত ক্লিক কৰি দিব আৰু যেতিয়া ক্লিক কৰিব গোটেই সম্পূৰ্ণ ডিটেইলছ নি ইয়াতে আপোনালোকে দেখা পাব এটা চাওক আৱাস প্লাস 24 সাৰ্ভে ইনফৰমেশন ঠিক আছে আৰু ইয়াতে এক নম্বৰ দিছে ডাউনলোড APK for eKYC and survey ঠিক আছে আৰু এটা মোবাইল এপ্লিকেশন আৰু এটা ডাউনলোড লিখিছে গম পাইছে আপোনালোকে এটা এক নম্বৰটো কি কৰিব লাগিব লিংক দেখিছে এটা লিংকত আপোনালোকে ক্লিক কৰি দিব লিংকত ক্লিক কৰাৰ লগে আপোনালোকৰ সব ফাইল এটা ডাউনলোড হৈছে এটা ডিটেইলছত আপোনালোকে চাব যে আপোনালোকৰ এটা কি হৈছে ডাউনলোড হৈছে চাওক মোৰ সম্পূৰ্ণৰূপে এই এপছটো ডাউনলোড হৈ গৈছে আৰু মই কি কৰিম ওপেন কৰিম ঠিক আছে আপোনালোকে ইনষ্টল কৰি ল'ব ইয়াতে চাওক আৱাস প্লাস ইয়াতে দেখিছে ইনষ্টল কৰি ল'ব আৰু আৱাস প্লাস 24 এই এপছটোতে আপোনালোকে অনলাইনটো কৰিব পাৰিব কেনে ধৰণে অনলাইন কৰিব হেতু প্ৰসেছটো মই দেখাবলৈ চেষ্টা কৰি আছো আৰু এটা ওপেন দেখিছে অটোমেটিক্যালি ইয়াতে স্ক্যান হ'ব চাগে অলপ সময় ওয়েট কৰক তাৰ পিছত আপোনাক ওপেন দেখিছে ওপেনত ক্লিক কৰিব যেতিয়া ওপেনত ক্লিক কৰিব ইয়াতে চাওক ইয়াতে ল্যাঙ্গুৱেজটো দেখাইছে ইয়াতে ইংলিশে থাকক মই ডান কৰি দিম ডান কৰাৰ পিছত ইয়াতে নিড পাৰমিশন সাম পাৰমিশন আৰ ৰিকোয়াৰ্ড টু মুভ ফৰৱাৰ্ড ঠিক আছে এটা কিছুমান পাৰমিশন লাগিব এটা ওকে কৰি দিব এটা কি কৰিব yes কৰিব ইয়াতে yes কৰি দিব ইয়াতে এলাউ কৰি দিব ঠিক আছে এলাউ কৰাৰ পিছত আপোনালোকে ইয়াতে দুটা অপচন দেখা পাব ইয়াত এসিস্টেড সাৰ্ভে আৰু ইয়াতে সেলফ সাৰ্ভে ঠিক আছে আৰু এটা আধাৰ নম্বৰ বিচাৰিছে আপোনালোকে কি কৰিব আৰু এটা এপছ কিন্তু ইয়াতে আপোনালোক দৰকাৰী হ'ব তাৰ কাৰণে আপোনালোকে যাব লাগিব খুলিব খোলাৰ পিছত আপোনালোকৰ যোনটো ওয়েবসাইটত আপোনালোকে গৈছিলে তাতে আকৌ এটা দেখা পাব আধাৰ ফেষ্ট RD প্লে ষ্ট'ৰ ঠিক আছে এইবিলাক ক্লিক কৰি দিবা লিংকত ক্লিক কৰি দিব আৰু প্লে ষ্ট'ৰত আপোনালোকৰ এপছটো ওপেন হ'ব ইয়াতে ইনষ্টল কৰি দিব ইয়াতে কিন্তু অলপ সময় লাগাৰ পিছত আপোনাৰ অলৰেডি আপোনাৰ চাওক এটো হৈ গৈছে এটা চাওক আৱাস প্লাছত ক্লিক কৰি দিব আৱাস প্লাছত ক্লিক কৰাৰ লগে ইয়াতে সেলফ সাৰ্ভে দেখিছে ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো ইয়াতে দি দিব ঠিক আছে ইয়াতে আধাৰ নাম্বাৰ দি দিব এতিয়া অথেন্টিকেশন দেখিছে অথেন্টিকেশনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ ফেষ্ট মানে এলাউ বিচাৰিব যেটো এপছ নেকি মই আধাৰ ফেষ্ট RD ডাউনলোড কৰিছিলো তাতে আপোনাৰ ফেষ্টটো লাগিব এটা আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ফেষ্টটো লাগিব এটা চাওক ইনষ্টলেশন হৈ আছে আপোনালোকে ওয়েট কৰিব ঠিক আছে ইয়াতে গোটেইবিলাক দেখাইছে কেনে ধৰণে কি কৰিব লাগে তাৰ পিছত আপোনালোকে দেখিছে ইয়াতে টিক চিন ঘৰ এটা দেখিছে টিক কৰিব আৰু প্ৰসিডত ক্লিক কৰিব ঠিক আছে মোৰ এবাৰ অথেন্টিকেশন হৈ গৈছে eKYC সাকসেসফুলি ইয়াতে চাওক ইয়াতে নাম চাম ওলাই গৈছে সকলোখিনি ইয়াতে আপোনালোকে ওকে কৰি দিব ওকে কৰাৰ পিছত আপোনালোকৰ এটা পিন লাগিব পিনটো আপোনালোকে যিকোনো এটা পিন আপোনালোকে দি দিব ঠিক আছে ইয়াতে যেটো আপুনি সহজ পায় ঠিক আছে দিয়াৰ পিছত আপোনালোকে ক্ৰিয়েট পিনত ক্লিক কৰিব
ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো আপোনাৰ ফিংগাৰপ্ৰিণ্ট আছে ফিংগাৰপ্ৰিণ্টটো দি দিব দি দিয়াৰ পিছত আপোনালোকৰ ডিটেইলছখিনি এনেধৰণে খোল খাব আৰু ইয়াতে চাওক সিলেক্ট লোকেশ্যন আৰু আপোনাৰ লোকেশ্যনটো লাগিব ইয়াতে আপোনালোকৰ ষ্টেট ইয়াতে ষ্টেট ক্লিক কৰিব ইয়াতে ষ্টেট যদি আসাম হয় আসামত ক্লিক কৰিব তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টখন যি হয় ডিষ্ট্ৰিক্ট ধৰি লওক আপোনাৰ ধৰি লওক মৰিগাঁৱত ক্লিক কৰিব তাৰপিছত ব্লক কি ওপৰত আপোনাৰ ব্লক ক্লিক ব্লকত দি দিব তাৰপিছত আপোনালোকৰ গাঁও পঞ্চায়ত আহিব ঠিক আছে অলপ সময় ৱেইট কৰিব তাৰপিছত আপোনাৰ গাঁও পঞ্চায়ত আহিব গাঁও পঞ্চায়ত আপোনাৰ যিখন গাঁও পঞ্চায়ত হয় এখন দি দিব দি দিয়াৰ পিছত আপোনালোকে চাওক সিলেক্ট ভিলেজ আপোনালোকৰ ভিলেজ দি দিব অলপ সময় ৱেইট কৰিব এটা ভিলেজ দেখিব ভিলেজত দি দিব দি দিয়াৰ পিছত আপোনালোকে চাওক ইয়াতে প্ৰচিড দেখিছে প্ৰচিডত ক্লিক কৰি দিব যেতিয়া প্ৰচিডত ক্লিক কৰি দিব ইয়াতে চাওক সাৰ্ভে নট এলাউড ইয়ৰ ষ্টেট ডিষ্ট্ৰিক্ট ঠিক আছে একচুৱেলি কি হৈছে আমাৰ অসমৰ কাৰণে এতিয়াও এই সাৰ্ভে অৰ্থাৎ অনলাইনটো এতিয়ালে মুকলি কৰি দিয়া নাই ষ্টেট যদিও অসম আহিছে কিন্তু এতিয়ালে আমাৰ অসম ষ্টেটে মানে একসেপ্টটো কৰা নাই ঠিক আছে যেতিয়া আপোনাৰ ইয়াতে একসেপ্টেবল অৰ্থাৎ এলাউ কৰিব তেতিয়াহে কিন্তু আপোনাৰ এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব পাৰিব ঠিক আছে এতিয়া মেইনলি উত্তৰ প্ৰদেশ হওক বাহিৰৰ কিছুমান মানে ষ্টেটত আপোনালোকৰ এতিয়া অনলাইনটো দি দিছে আৰু তেখেতলোকে কি কৰিছে অনলাইন এপ্লাই কৰিব পাৰিছে কিন্তু আমাৰ অসমৰ এতিয়ালে মই আপোনালোকক দেখালো অসমৰ এতিয়ালে কি হৈছে দিয়া হোৱা নাই গতিকে আপোনালোকে এতিয়া নোৱাৰিব কিছুদিন হয়তো ৱেইট কৰক কিছুদিন ৱেইট কৰাৰ পিছত হয়তো আমাৰ অসমতো দি দিব তেতিয়া আপোনালোকে ধুনীয়াকৈ কামটো কৰি ল'ব পাৰিব কিন্তু মেইনলি উত্তৰ প্ৰদেশ কিবা কিবি এনেকুৱা ৰাজ্যত দিছে গতিকে দিয়াৰ কাৰণে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যে কোনখন ৰাজ্যত দিছে বা কোনখন ৰাজ্যত এতিয়ালৈ দিয়া নাই আমাৰ অসমত দিয়া নাই আৰু হয়তো কেইদিনমানৰ পিছত আপোনালোক দি দিব তেতিয়া আপোনালোকে অনলাইনটো কৰি ল'ব পাৰিব আৰু আজি ভিডিঅ'টো যদি চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব